যোগীঘোপাৰ কুমাৰকাটাত নতুনকৈ ইটা ভাটা স্থাপনৰ বিৰুদ্ধে জিলা আয়ুক্তক অভিযোগ। যোগীঘোপাৰ কুমাৰকাটাত আৱাসিক এলেকাৰ সমীপত নতুনকৈ ইটা ভাটা স্থাপন কৰাৰ বাবে চলোৱা প্ৰস্তুতিক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এতিয়া অঞ্চলটোত। কুমাৰকাটা সমীপত ঐতিহাসিক দলনি বিলৰ কাষতে নতুনকৈ ইটা ভাটা স্থাপন বন্ধৰ দাবীত ওলাই আহিল স্থানীয় ৰাইজ। উল্লেখ্য যে কুমাৰকাটা গাঁৱত ঐতিহাসিক দলনি বিলৰ দাঁতিত একাংশ লোকে নতুনকৈ এটা ইটা ভাটা স্থাপনৰ বাবে প্ৰাৰম্ভিক কাম আৰম্ভ কৰিছে। কুমাৰকাটা গাঁৱৰ আৱাসিক এলেকাৰ সমীপতে স্থাপন কৰিবলগীয়া ভাটা নিৰ্মাণৰ বিৰুদ্ধে স্থানীয় জনজাতিৰ ৰাইজে বঙাইগাঁও জিলা আয়ুক্তক অভিযোগ দাখিল কৰিছিল। জিলা আয়ুক্তক অভিযোগ দাখিল কৰাৰ পিছতো ইটা ভাটা নিৰ্মাণৰ প্ৰাৰম্ভিক কাম আৰম্ভ কৰাত ক্ষুব্ধ হৈ পৰে গাঁওবাসী। আনকি স্থানীয় এক দুষ্ট চক্ৰই ভাটা নিৰ্মাণৰ সাপেক্ষে স্থানীয় ৰাইজৰ পৰা চহী উঠাই আৰু চহী নকৰাত এজন লোকক আক্ৰমণ কৰাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। ঐতিহাসিক দলনি বিল কাষতে থকা ৰবৰ বাগান খেতি বাতিৰ লগতে কুমাৰকাটা গাঁৱৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহিব বুলি অভিযোগ উত্থাপন কৰে ৰাইজে। সেয়ে আৱাসিক এলেকাত ভাটা স্থাপন বন্ধ কৰাৰ বাবে মুখ্যমন্ত্ৰীক দাবী জনায় স্থানীয় ৰাইজে। গাঁওখনৰ নাম হৈছে কুমাৰকাটা চতুৰ্থ খণ্ড আৰু দ্বিতীয় খণ্ডৰ মাজত এখনি ইটা ভাটা স্থাপন কৰিছে। আমি উপাধ্যায় আমি ডিচি তাতে আমি কমপ্লেইন কৰিছিলোঁ 2021 চনত 2021 চনতো এটা এপ্লিকেশ্যন কৰিছিলোঁ, কিন্তু তাৰ কোনো আমি প্ৰতি উত্তৰ পোৱা নাই। তাৰপিছত সিহঁতে দ্ৰুতগতিত সিহঁতে কাম কৰি আছে, সেই গাত পৰি মানুহ মৰে। আমি বহুতবাৰ আমি এনেকুৱা দেখা পাই আছোঁ। সিহঁতে কেইজনমান স্থানীয় ব্যক্তি সহকাৰে সিহঁতে ইটা ভাটাতে দ্ৰুতগতিত কাম চলাই আছে। কুমাৰকাটা গাঁৱত আপোনাৰ এই বৰাক ভাটা তাৰপিছত বিকেডি ভাটা, তাৰপিছত এইফালে এইটা ভাটাৰ নাম নাজানো, 3টা ভাটা আমাৰ ইয়াতে কুমাৰকাটা এলেকাত আছে। আৰু এটা হৈছে আমি বাৰম্বাৰ সিহঁতক অনুৰোধ কৰিছিলোঁ, এটা ভাটা কৰিছা নেক্সট বাৰ আৰু এটা ভাটা আপোনালোকে নকৰিবা। তথাপি সিহঁতে কোনো গাত লোৱা নাই। দাখিল কৰিছোঁ, আমি ডিচিক দাখিল কৰিছোঁ, চিভিল এছডিঅ'ক দাখিল কৰিছোঁ, আমি পলিউশ্যন বিভাগ দাখিল কৰিছোঁ, চাৰ্কেলক দাখিল কৰিছোঁ, কিন্তু আমি কোনো প্ৰতি উত্তৰ পোৱা নাই। আজি কোনোবাই জড়িত আছে, সিহঁতৰ মাজত কোনো অফিচাৰ ৰেংকৰ মানুহ জড়িত আছে। সেইকাৰণে আমি ইমান অভিযোগ কৰা স্বত্বেও তেখেতসকলে কাম চলাই আছে। মাননীয় মুখ্যমন্ত্ৰীক, ছাৰ আপুনি আমাক গাঁওখন বচাওক আৰু আমাৰ খিলঞ্জীয়া মানুহৰ প্ৰতি অলপ আপুনি সঁহাৰি ৰাখক। এইটোৱে মুখ্যমন্ত্ৰীৰ ওচৰত আমি আমাৰ ৰাইজৰ ফালৰ কুমাৰকাটা ৰাইজৰ ফালৰ পৰা আমাৰ গুহাৰি অনুৰোধ। কালি আমি দুইজন এই আমাৰ বৌ ঘৰত আছিলোঁ, মই কিছু নাই, মই চহী নিদিওঁ, বগা কাগজত মই চহী দিব নোৱাৰিম। তো কি আছে পঢ়িতো চাব লাগিব না, কিয়ৰ কাৰণে হয় নহয়, মোক ক'ব লাগিবতো। সেইকাৰণে আমি ক'লোঁ মোক ক'ব লাগিব, কোনে চহী ল'ব পঠাইছে, কোনে চহী লাগে, কাক লাগে মোক ক'ব লাগিব, তেতিয়াহে চহী দিম। ভাটা লৈ ইহঁতে পইচা খোজ খাইছে বোলে, পইচা খোজ খাই পিনে চহী ল'ব আহিছে। আহাতে তৰ্ক হ'ল, সিহঁত কয় দোকানদাৰ জেপচন মাৰাক, ইয়াক কল আৰখিনি ইয়াক থাকা বুলি ক'ল, জেপচন মাৰাকৰ ঘৰত গ'লোঁ। তাৰ ইয়াৰ ইটোৱে দোকান ইটোৱে ঘৰ, তাক সুধিলোঁ আৰখিনি এনেকুৱা কথা, তে হয় নেকি, হয় বুলি ক'ল সি। তেতিয়াহ'লে এনেকৈতো চহী দিব নোৱাৰিম, গাঁৱৰ মানুহক মাতিব লাগিব, তাৰপিছতে গাঁৱৰ মানুহ মেজৰিটি হয় আমি কৰিব লাগিব কামটো। চহী লাগে। ভাটাটো এই যে অলপ কেছ চলি আছে, তাতো কেছ হৈছে ভাটা, ইটা ভাটা ইণ্ডাষ্ট্ৰি, এই কিবা দলনি বিল কাপত নতুন বনাই আছে, তাত এইটো কেছ চলি আছে না। এনেই এজন কমপ্লেইন দিছে, 2-3জন মানুহে DSC অফিচত যায়, এইটো কেছ চলি আছে, এইটো চহী লাগে। আমাৰ গাঁৱৰ মানুহ চহীটা দিলেও ভাটাটো হৈ যাব। অসুবিধা, ওচৰত ভাটা হ'লে আমাৰ অসুবিধা না, ভাটাটো বহুত আছে না, 2-3টা, ইমান ভাটা নালাগে আমাৰ ইয়াত। এনেই অসুবিধা হৈছে, ভাটা 2টা আছে, এনে অসুবিধা আৰু ভাটা বহাব। আমি ক'লোঁ যি হৈছে যে যদি কমপ্লেইন দিছে, কেছ হৈছে, হয় নচলিলে হ'ল ভাটাটো। মই ক'লোঁ নহ'ব, আমি চাৰা কাগজত মই চহী দিব নোৱাৰোঁ, বগা কাগজত কোনে চহী দিব। আমাৰ গাঁৱৰ মানুহ ভাটা দিব নিবিচাৰে একজনো। আৰু অফিচত গৈছিল না, আমাক 5-6জন 10-12জন মানুহ গৈছিল, কমপ্লেইন দিছে। জিলাৰ প্ৰশাসনক কি ক'ম, জিলাৰ প্ৰশাসনে যদি অলপ আমাৰ লগত সহযোগ দিয়ে, সহযোগিতা দি যদি ভাটাটো অফ কৰিব পাৰোঁ আমি, সেইটো আমি বিচাৰোঁ। যোগীঘোপাৰ পৰা জাহিৰুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।
নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব অগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন, এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।